ইমান ধুনীয়াকৈ এইখিনি ট্ৰিটমেণ্ট কৰাই থৈছিলে ইয়াত কোনোবা নিশ্চয় ইউনিভাৰ্চিটি বা ক'ৰ পৰা আহি এইবিলাক ট্ৰিটমেণ্ট কৰি দিছিলেহি অসমীয়া জাতিৰ ঐতিহাসিক সম্পদ সাঁচিপাতৰ কীৰ্তন পুথি এখন গুণমালা মই আপোনাক 25,000 টকা সত্ৰাধিকাৰ আপোনাক এইটো সত্ৰাধিকাৰ হিচাপত মই এইখিনি চাফ চিকুণ কৰিবৰ কাৰণে নামঘৰৰ 25,000 টকা দিলোঁ একদম সাঁচিপাতৰ অৰিজিনেল পুথি এয়া চাওক মই এখন সত্ৰৰ সাঁচিপতীয়া পুথি সেই বাকচটোতো আছে বোলে লৈ আহক আপোনালোকে ধৰি লৈ আহক এয়া এখন সত্ৰৰ সাঁচিপতীয়া পুথি বাবাটি সেইটো বাকচটো লৈ যাওঁ সেইটো মই লৈ যাম হয় তহঁতি নালাগে মোৰ লগত তহঁতে যা এয়া মই এখন সত্ৰৰ ঐতিহাসিক সত্ৰৰ সাঁচিপতীয়া পুথি মই বাহিৰলৈ মানুহে পৰিলে মোবাইল ফোন নে তোৰ ৰৈ থাকোঁতে পঢ়িছোঁ এখন পুথি যিবিলাক পানীত ডুবি গ'ল সত্ৰৰ সাঁচিপতীয়া পুথি এয়া আপোনালোকে চাওক সত্ৰৰ সাঁচিপতীয়া পুথি অলপ ৰ'দত দি দিলে অকণমান এইটো গোপালদেৱৰ চৰিত এইটো গোপালদেৱৰ চৰিত এতিয়া এইখনতো বৰ ঐতিহাসিক সত্ৰ চৰিত পুথি এখন চৰিত পুথি গোপালদেৱৰ চৰিত পুথিখন এই ঐতিহাসিক চৰিত পুথিখন পানীৰ মাজত ডুব গ'ল আমাৰ গোপালদেৱৰ এই ঐতিহাসিক চৰিত পুথিখন এয়া চাওক গোপালদেৱৰ ঐতিহাসিক চৰিত পুথি এয়া পানী বিয়পিলে কিন্তু আখৰ বিয়পি গ'ল ৰ'বনে নাই ক'ৰবাত ৰৈছে অকণমান ৰ'দাই দিলে অলপ ধৰিব পৰা হ'ব পাৰে এইটো কি হয় নাই গোপাল দেৱ চৰিত এইখনো গোপাল চৰিত পুথি যিবিলাক মানুহে বুজি পাইছে এইখন কিমান ঐতিহাসিক পুথি তেওঁলোকে নিশ্চয় বুজি পাইছে যে অসমৰ ইতিহাসৰ এখন ঐতিহাসিক চৰিত পুথি এনেকৈ আমাৰ বানপানীয়ে নষ্ট কৰি পেলালে তো সেইটো এটা গোটেই বাকচটো গোটেইখিনি পুথি আছে তাতে এইটোতো একদম নষ্ট এখন চাওক আমাৰ সাঁচি পাতখনৰ সৈতে চাওকচোন এইখন আমাৰ সাঁচি পাতখনৰ সৈতে একদম কাভাৰটোৰ সৈতে আছে একদম কাভাৰটোৰ সৈতে আছে এইটো চাওক একদম সাঁচি পাতৰ অৰিজিনেল পুথি এতিয়া বেছি ৰ'দ দিলেও বেকা হৈ যাব আৰু ৰ'দ নিদিলেওতো এতিয়া কোনো উপায় নাই এতিয়া গতিকে পৰিস্থিতি এখন চাওক তেতিয়া দিনৰ সাঁচি গছ এয়া আৰু
আমাৰ অসমীয়া জাতিৰ এটা ডাঙৰ সম্পদ, অসমীয়া জাতিৰ এটা ডাঙৰ সম্পদ সববিলাক শেষ হৈ গ'ল। ইমান ধুনীয়াকে এইখিনি ট্ৰিটমেণ্ট কৰাই থৈছিলে। ইয়াত কোনোবা নিশ্চয় ইউনিভাৰ্চিটি বা ক'ৰ পৰা আহি এইবিলাক ট্ৰিটমেণ্ট কৰি দিছিলেহি। সববিলাক এইটো সন্ত ৰতন এখন। এখন আদিচৰিত, আদিচৰিত হাঁচিপতীয়া। এইবিলাক চব মই এসময়ত লৈ যোৱা হ'লে ভাল আছিলে, চব শেষ হৈ গ'ল। এইখন অনাদি পুৰাণ, এখন অনাদি পুৰাণ। আপুনি চাওকচোন এখন কি কৰি ভাল কৰিব এতিয়া। ইয়াতকে আৰু ডাঙৰ লছ একো হোৱা নাই দেই জাতিৰ। এইটো সৎসং নিৰ্ণয়, সৎসং নিৰ্ণয়। এখন পঠালি কৰি দিলে এখন খুলিব লাগিব হা। কি আছে এখন, কি এখন অৰিজিনেল ভাগৱতখন নেকি? মানে হেৰি সাঁচিপাতৰ নেকি? ইমান ডাঙৰ হ'লেতো সাঁচিপাতৰে হ'ব লাগিব হা। বহুত ধুনীয়াকে ৰাখিছিলে দেই। আমাৰ অৰিজিনেল ভাগৱত পুথি, অৰিজিনেল ভাগৱত পুথি। নামটো উৰি গুচি গ'ল। ভাগৱত পুথি এইটো কি হয়? এক লাইন পঢ়ি চালে গম পাম নহয়। নুচুবি ভাইটি, নহয় সংস্কৃত নহয়, অসমীয়া নহয়, বজ্ৰাৱলী। চাওকচোন এক লাইন পঢ়ি চাওকচোন। বৰকে হেৰি কৰিব নালাগে, মনটো যাব। খেহি ধৰি ধৰ্মৰাজ, শিশুপাল, ভাগৱত এইখন বুজিছে? এখন ভাগৱত দেউতা, এইবিলাক চব এখন এখনকে অন্তত ৰ'দত অকণমান দি চাওক। অকণমান এইফালৰ পৰা বেছি দেৰি নিদিব খালি। কিমান ডাঙৰ সম্পত্তি, যদি কোনোবা মানুহে বুজি পোৱা মানুহ আছে বুজি পাব। মালা এখন, লীলামালা। এইখন হ'ল গুৰুচৰিত। আমাৰ গুৰুচৰিতে কিমানখন আছে। কি ধুনীয়াকে ৰাখিছিল। এখন নামঘোষা, আমাৰ মাধৱদেৱৰ নামঘোষাখন দেই, সাঁচিপাতৰ নামঘোষা। এখন ভক্তি প্ৰেমাৱলী, এখন কীৰ্তন, সাঁচিপাতৰ। যিবিলাক ৰঙা এনেকুৱা কাপোৰেৰে বান্ধি থৈছে এইবিলাক সাঁচিপাতৰ ট্ৰিটমেণ্ট কৰি ৰাখিছিলে। এখনতো নাম পঢ়িব নোৱাৰি আৰু চাবলৈ গ'লে বেয়াহে হৈ যাব। এইটো সম্পদ মই পাই যোৱা হ'লে। এইটো গো কৰতি মন্ত্ৰ, গো কৰতি মন্ত্ৰ।
কি হৈ গ'ল? অম্লান ক'ত গ'ল? অম্লানক ফোনটো মাৰ ইয়ালৈ মাত। এখন এইটো হামদৈ মন্ত্ৰ। হামদৈ মন্ত্ৰ আছে। বাপৰে, এইটো ডাঙৰ লোকচান হৈ গ'ল। যদুমণি দেৱৰ চৰিত, যদুমণি দেৱ, হা? তেখেতৰ চৰিত পুথিও আছে ন? পুৰাণ, এখন পুৰাণ, পুৰাণ সংহিতা। ভক্তি ৰত্ন, ভক্তি ৰত্ন, ভক্তি তত্ত্ব, ভক্তি ৰত্ন, ভক্তি তত্ত্ব। এইটো অল্ড আছামিজ, এইটো কি লিখা আছে? নৰসিংহ মন্ত্ৰ। এইটোতো আজি নোলোৱা হ'লে আৰু বেছি দিন বেয়া হৈ থাকিলে। ইফালে ৰ'দটো আহিছে না, চকচোন আছে। বেগটো দাঙি লৈ যাওকচোন, বেগটো দাঙি লৈ যাওক। অকল নোৱাৰিব, অকল নোৱাৰে, অকল নোৱাৰে, অকলে নোৱাৰে। এইটো কিমান ডাঙৰ সম্পত্তি লোকচান হ'ল, মানে অসমীয়া জাতিৰে এটা ডাঙৰ সম্পত্তি লোকচান হ'ল। এইখন আছিলে ভক্তি ৰত্নাৱলী, ভক্তি ৰত্নাৱলী। এইবিলাক চব আছিলে ভাই, হা? গোন্ধাইছে। এৰিহে যায়। নামটো গ'ল মানে সৰ্বাধাক মন্ত্ৰ, সৰ্বধাক মন্ত্ৰ। এইবোৰ একদম আপুনি দিগদাৰ কৰি দিলেহেঁতেন এইটো মন্ত্ৰ। এইখন একচুৱেল কীৰ্তনখন, এইখন একচুৱেল একদম আমাৰ হেৰিয়াৰ কীৰ্তন ঘোষাখন, সাঁচিপাতৰ। অসমীয়া জাতিৰ ঐতিহাসিক সম্পদ সাঁচিপাতৰ কীৰ্তন পুথি। এখন গুণমালা, এইখন আমাৰ গুণমালা। এইটো ভালকে লৈ লওক। এখন কি? দীপিকা চন্দ্ৰ। এখন মেনুস্ক্ৰিপ্ট ৰামায়ণ, ৰামায়ণ, ৰামায়ণৰ মেনুস্ক্ৰিপ্ট। ইনকমপ্লিট, কমপ্লিট, ইনকমপ্লিট, ইলাষ্ট্ৰেটেড, ইনকমপ্লিট। ক্ষেত্ৰৰ পুথি। এইটো অলপ ধুই দিয়া ভালকে চাবচোন। মই আপোনালোকক সঁচাকে ক'ব খুজিছো, মোৰ জীৱনৰ কাৰণে আজি এটা অত্যন্ত দুখৰ দিন, মানে মোৰ জীৱনৰে দুখৰ দিন। আপুনি নিশ্চয় দেখিলে যে এখন আমাৰ সাঁচিপাতৰ ৰামায়ণ, এখন ক্ষেত্ৰৰ পুথি, এখন দীপিকা চন্দ্ৰ, এখন গুণমালা, এখন আমাৰ কীৰ্তন, কমপ্লিট কীৰ্তন, তাৰপিছত এখন সাঁচিপাতৰ, এইটো হ'ল সৰ্বধাক মন্ত্ৰ, তাৰপিছত এইটো হ'ল ধৰিব নোৱাৰি আৰু, তাৰপিছত এইটো হ'ল ভক্তি ৰত্নাৱলী, ভক্তি ৰত্নাৱলী। তাৰপিছত যদি আমি চাই গৈ থাকোঁ, এখন হ'ল
নামটো উৰি গৈছে। তাৰ পাছত এখন আদি চৰিত্ৰ, এখন হ'ল চন্তৰত্ন, এইখনৰ নামটো নাই। সাঁচিপাত এখন ভাগৱতৰ একদম সাঁচিপতীয়া ভাগৱতৰ পুথি। এখন আহিলে কৰতি, কি কৰতি, কিবা কৰতি বুলি কয়, ভূ কৰতি, এটা সৎসং নিৰ্ণয়। তাৰপিছত এইখন আছে অনাদি পুৰাণ, এইটো হ'ল হামদৈ মন্ত্ৰ, এয়া হ'ল কি এখন পুৰাণ চৰিত, এইখন হ'ল ভক্তি ৰত্নাৱলী নহয়, এখন ৰত্ন, ভক্তি তত্ত্ব, এখন ভক্তি তত্ত্ব। এখন হ'ল নৰসিংহ মন্ত্ৰ। এইটো হ'ল শ্যামন্ত হৰণ, এইটো হ'ল কথা ঘোষা, লীলামালা, গুৰুচৰিত, নামঘোষা, ভক্তি প্ৰেমাৱতী, কীৰ্তন, এখনতো ধৰিব নোৱাৰি নোচোবা, গু কৰতি মন্ত্ৰ, এইখনৰ নামটো ধৰিব নোৱাৰি, এইকেইখনৰ নামটো ধৰিব নোৱাৰি আৰু। এইখন আছে যদুমণি দেৱৰ চৰিত, মই আপুনি নামঘৰটো চোৱা চিতা কৰে, সত্ৰাধিকাৰ। আপোনাৰ নামটো কি আছিলে? প্ৰফুল্ল মহন্ত। মই আছোঁ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ সৈতে মোৱাবজাৰ পঞ্চায়তৰ, আমাৰ শিৱসাগৰ সমষ্টি আমগুৰিৰ মোৱাবজাৰ বা জাজি মোৱাবজাৰ পঞ্চায়তৰ গজলা সত্ৰ। এখন কি গজলা সত্ৰ? জাজি মেধিজান গজলা সত্ৰ। কিমান ঐতিহাসিক সত্ৰ, এইটো চাবৰ কাৰণে বেলেগ একো চাব নালাগে। এই সত্ৰৰ এই সম্পত্তিবিলাক চাই দিলে হ'ল। প্ৰতিখন কিতাপ সাঁচিপাতৰ, প্ৰতিখন পুথি সাঁচিপাতৰ। মই বহুত সত্ৰ গৈছোঁ, বহুত নামঘৰলৈ গৈছোঁ, কিন্তু এনেকৈ ইমান ধুনীয়াকৈ সকলোবিলাক বস্তু থকা মই দেখা নাছিলোঁ। আৰু আছে সেইটো বাচিলে নে? আপোনাৰ ঘৰত আছে নি? ওপৰত আছিলে নে নাই? বাচিলে পাছত দি দিব, পুথি কোনেও নামাৰে, কাৰণ পুথি মাৰিলে দিনৰ বিপদ আছে। গতিকে অনুদান নালাগে ন, আপোনালোকৰ নিজৰ মানুহে দিব লাগে, চবে দিব, আপোনালোকে এটা বাট চোৱা লাগে। আপোনালোকক মই এটা কাম কৰি ল'ম, মই নিজে এতিয়া দায়িত্ব ল'ম। সত্ৰখনৰ আপোনালোকৰ যিকেইটা কাম লাগে মোক ধুনীয়াকৈ এখন দৰখাস্ত খালি দিব লাগিব। মই যি বস্তু কৰি দিব লাগে চব কৰি দিম। আৰু এতিয়া মই আজি এই সত্ৰখন আপোনালোকৰ প্ৰথম মেৰামতি কৰিবৰ কাৰণে মই টকা 25,000 এতিয়া আপোনালোকৰ হাতত দি যাম। টকা 25,000 আপোনালোকে চাফ চিকুণ কৰি বস্তুটো চিজিল কৰি ৰ'দ চ'দ দি চিজিল কৰি লওক। এটা মোৰ পিনৰ পৰা টকা 25,000 দি যাম দেই। আপোনালোকে এইটোৰে মোটামুটি পুথিবিলাক ৰ'দত দিয়া কিবা মানে দুটা মানুহ হাজিৰা দি এনেকৈ লগাওক যায়, সি 24 ঘণ্টা অকল এইটোতে লাগি থাকিব, কোনেও যাতে চুব নোৱাৰে হা দেই, কাৰণ এইবিলাক হেৰালে দিগদাৰ হ'ব দেই। মই আপোনাৰ হাতত মই টকা 25,000 দি যাম, সেইটো দিয়াচোন। ছাৰ মাজতে মই এষাৰ কথা অকণমান ৰ'ব, শেষ কৰি লওঁ দেই। আমি সত্ৰখন বহুত দুখীয়া, সহায় লাগে। সহায় গেট এখনে, আকৌ হেৰি এটা গৃহ অতিথি গৃহ এটা, নামঘৰৰ কাৰণে বৰ দুৰ্বল। ভাদমহীয়া পালে সি নামষাৰ ল'ব লাগে। এতিয়া এনেকুৱা অৱস্থা হ'লে কেনেকৈ হ'ব? ভাদ মাহতো নামষাৰ ল'ব লাগে।
মই আপোনাক 25,000 টকা সত্ৰাধিকাৰ আপোনাক এইটো সত্ৰাধিকাৰ হিচাপত মই এইখিনি চাফ চিকুণ কৰিবৰ কাৰণে নামঘৰৰ 25,000 টকা দিলোঁ। বাকী নামঘৰটোৰ কাৰণে মই যি কৰি দিব লাগে, নামঘৰৰ কাৰণে যিটো ফাণ্ড লাগে 5 লাখ লাগে 10 লাখ লাগে দিয়াৰ দায়িত্বটো মোৰ, হা মোৰ দিয়াৰ দায়িত্বটো মোৰ। আৰু আপোনাৰ ভৰি ফুটিলে বুলি কৈছে, মই আপোনাৰ কাৰণে অলপ হেৰি কৰিবৰ কাৰণে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে এইটো দি থৈ গৈছোঁ। তেওঁলোককো কৰি দিম, বলক।